স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা। মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। মূল্য বৃদ্ধিৰ ফলত এতিয়া যদি চোৱা যায় জনতাৰ মাজত জনতাৰ মূৰত মাধমাৰ পৰিছে আৰু পেট্ৰলৰ মূল্য যদি এতিয়া চাই ৰাজ্যৰ বিভিন্ন স্থানত 100 ঘৰ অতিক্ৰম কৰিছেগৈ বা 100 ঘৰ চুইছেগৈ আৰু এই মুহূৰ্তত যদি চোৱা যায় নিৰ্বিকাৰ হৈ আছে চৰকাৰ আৰু জনতাৰ মাজত হাহাকাৰ। মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণবাসীক। শাৰদীয় দুৰ্গোৎসৱ আহি আছে, তাৰ মাজতো উৎসাহ দেখা পোৱা হোৱা নাই, বজাৰত সেই উৎসাহ নাই, কাৰণ মূল্য বৃদ্ধি আৰু মূল্য বৃদ্ধি। এই মূল্য বৃদ্ধিৰ প্ৰসংগতে আজি আমি কথা পাতিব ওলাইছো। আমাৰ মাজত দুজনকৈ অতিথি উপস্থিত আছে। মোৰ লগত বৰ্তমান উপস্থিত আছে বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত। আপোনাক স্বাগতম জনাইছো। মোৰ লগত আছে কংগ্ৰেছৰ মুখপাত্ৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মেহদী আলম বৰা। আপোনালোক দুইজনকে স্বাগতম জনাইছো। কিন্তু মূল্য বৃদ্ধিৰ প্ৰসংগত আজি কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক সোধা হৈছিল। সাংবাদিকে প্ৰশ্ন সুধিছিল ৰামেশ্বৰ তেলীক যে পেট্ৰলৰ মূল্য 100 হ'লগৈ, কিন্তু তাৰ কি উত্তৰ দিলে ৰামেশ্বৰ তেলীয়ে? ইতিমধ্যে টাইম 8ৰ দৰ্শকসকলে গম পাইছে যে ৰামেশ্বৰ তেলীয়ে কি কথা ক'লে। এই মূল্য বৃদ্ধিৰ ওপৰত আমাৰ আজি এই শ্ব' আৰম্ভ কৰাৰ পূৰ্বে ৰামেশ্বৰ তেলী কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কি ক'লে প্ৰথমে মন্তব্য আগবঢ়াইছে। আজি ভাৰতবৰ্ষক মোৰ ভাষণ আপোনালোক শুনিছে নে ক'ব নোৱাৰোঁ। পেট্ৰলৰ দাম বেছি নহয়, টেক্স লগোৱা থাকে। আপোনালোক নিশ্চয় ভেকচিন লৈছে। এই ভেকচিনৰ পইচাবিলাক ক'ৰ পৰা আহিব? আপোনালোকতো দিয়া নাই ভেকচিনৰ পইচা। নিশ্চয় এই ভেকচিনৰ পইচাবিলাক তেনেধৰণে অহা। আজি আমি কৈছোঁ পানীহে দাম বেছি তেলতকৈ। মই কৈছোঁ টেক্স লগোৱা আছে, টেক্সৰ যোগেদি পইচাবিলাক কালেকশ্যন হয়। আজি আমি কৈছোঁ যে তেলৰ দাম যদি চোৱা হয় পেট্ৰলৰ দাম কিমান 40 টকা, কিন্তু টেক্স লগোৱা আছে। এতিয়া আমাৰ ভেট অসমত ভাৰতবৰ্ষত চবতকৈ কম ভেট লগোৱা ৰাজ্যখন অসম। আপোনালোক জানে নে জানে ক'ব নোৱাৰোঁ, 28 টকা ইয়াত ভেট লগোৱা আছে। ঠিক তেনেকৈ আমাৰ যি মিনিষ্ট্ৰী তাত 30 টকা আমি লগাইছোঁ, য'ত নেকি 98 ৰুপিজ ইতিমধ্যে পেট্ৰলৰ দাম আছে। কিন্তু আপুনি যদি হিমালয় পানী যদি খায় তেতিয়াহ'লে 100 টকা এক বটল। গম পালেনে? পানীৰ দামহে বেছি, তেলৰ দাম নহয়। আৰু এইটো আপোনালোক নিশ্চয় গম পায় যে আমাৰ ইণ্টাৰনেশ্যনেল লগত লিংক কৰি দিয়া হৈছে, যাৰ কাৰণে ইণ্টাৰনেশ্যনেল মাৰ্কেটত যেতিয়াই তেলৰ দাম বাঢ়িব অট'মেটিক দাম বাঢ়িব। আৰু আমাৰ মিনিষ্ট্ৰীয়ে তেলৰ দাম নিৰ্ধাৰণ নকৰে, এইটো কমাৰ্চ ডিপাৰ্টমেণ্টে নিৰ্ধাৰণ কৰে। আৰু ইণ্টাৰনেশ্যনেল যিটো লিংক কৰি দিয়া হৈছে, ইণ্টাৰনেশ্যনেলত যদি তেলৰ দাম বাঢ়িব অট'মেটিক বাঢ়িব। ইণ্টাৰনেশ্যনেল মাৰ্কেটত যদি ডাউন হয় অট'মেটিক ডাউন হ'ব। এইটো আমাৰ নিয়ন্ত্ৰণ কৰাৰ কথা। কিন্তু এইটো ঠিক যে কিছু টেক্স লগোৱা আছে। আজি ভাৰতবৰ্ষত চবতকৈ বেছি তেলৰ দাম যদি আছে ৰাজস্থানত আছে। ইয়াৰ কাৰণ হৈছে ৰাজ্য চৰকাৰে ভেটটো হায়েষ্ট যদি ক'ৰবাত লগোৱা হৈছে তেতিয়াহ'লে ৰাজস্থান চৰকাৰে লগাই থৈছে। আমি যদি অলপ কমাই দিলেও তেওঁলোক কমাই নিদিয়ে, আৰু ভেটটো কমাই দিলেই তেওঁলোকে তেলৰ দামটো অলপ হ'লেও 1 টকা হ'ল 2 টকা সস্তা হৈ যাব পাৰে। কিন্তু তেওঁলোক ভাবে যে বিজেপি চৰকাৰ চলি আছে, আমি তেলৰ দামটো যদি আমি এনেকৈ থাকে, যদি আমি আৰু টেক্স লগাই দিওঁ তেতিয়া মোদীজীৰ বদনাম হ'ব। ঠিক তেনেকৈ আপুনি যদি মহাৰাষ্ট্ৰত যদি চায় তেওঁলোকৰ তেনেকৈ ভেটটো তেওঁলোকৰ বেছি লগোৱা আছে। কিন্তু আমি অসমত ভেট মুঠেই 28 টকা লগাই থৈছোঁ। 30 টকা আছিল, কিন্তু ইলেকশ্যন সময়ত 2 টকা আমি কমাই দিছোঁ। আৰু ঠিক তেনেকৈ ভেট লগোৱা আছে। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে অৰ্থাৎ মিনিষ্ট্ৰীয়ে পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে টেক্সটো লগোৱাৰ কাৰণে আজি তেলৰ দাম 100 টকা আছে। কিন্তু লিংক যেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ লিংক কৰি দিয়া হৈছে, তো যেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত যেতিয়া তেলৰ দাম বাঢ়িব অট'মেটিক অকল আমাৰ নহয় অন্যবিলাকৰ। চাওক মোৰ ভাষণ আপোনালোক শুনিছে নে? এয়া কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মন্তব্য আছিল। প্ৰথমে মই ডক্টৰ দেৱজিৎ মহন্ত আপোনাৰ প্ৰতিক্ৰিয়া লৈ লৈছোঁ। মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কোৱা গ'ল যে যি ফ্ৰী ভেকচিনেশ্যন আছে তাৰ বাবেহে পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে। প্ৰথম কথা, মূল্য বৃদ্ধি হৈছে এই ক্ষেত্ৰত মই নোহোৱা বুলি ক'ব খোজা নাই। ইয়াত যিটো আপুনি অলপ আগতে আমাৰ মাননীয় মন্ত্ৰীগৰাকীৰ বাৰীটো দেখুৱাইছে, তেখেতে কৈছে যে ভাৰতৰ যিবিলাক ৰাজ্য আছে তাৰে ভিতৰত কম্পাৰেটিভলি অসমত যিটো টেক্স, ভেলু এডেড টেক্স মানে ৰাজ্য চৰকাৰে যিটো কৰ আৰোপ কৰে সেইটো কম। এতিয়া এই সামগ্ৰী বিশেষকৈ খনিজ তেল বা পেট্ৰলৰ দাম মূল্য বৃদ্ধিটো যদি চাই সৰ্বভাৰতীয় পৰ্যায়ত যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে তাত 3 ধৰণৰ কৰ আহে। এটা হ'ল কেন্দ্ৰীয় চৰকাৰে যিটো কৰ আৰোপ কৰে, এটা ৰাজ্য চৰকাৰে কৰে, আৰু এটা হ'ল ডিলাৰ কমিশ্যন। ডিলাৰ কমিশ্যনটো খুব কম হয়, গতিকে সেইটো নেগলিজিবল বুলি ক'ব পাৰি। কিন্তু ৰাজ্য চৰকাৰবিলাকে যিটো কৰ লয় সেইটো হয় ভেৰি কৰে, তাৰমানে বিভিন্ন ষ্টেটে সেইটো বেলেগ বেলেগ লয়। আজিৰ ডেটত যদি চাই হয় অসমৰ প্ৰেক্ষাপটত যিহেতু আমি পৰ্যালোচনা কৰি আছোঁ, অসমত পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে। কিন্তু ইকুৱেলি যদি আমি এটা কম্পাৰেটিভ ষ্টাডি কৰোঁ, মই ইয়াৰ জৰিয়তে পেট্ৰলৰ দাম বেছি বা কম হোৱাটোক ডিফেণ্ড কৰিব খোজা নাই। আজি আটাইতকৈ বেছি পেট্ৰলৰ মূল্য 1 লিটাৰৰ দাম যদি চাই মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু দিল্লী, তাততো বিজেপি নেতৃত্বাধীন চৰকাৰ নাই।
গতিকে মই এটা কথা কওঁ যে অনাগত সময়ত এই পেট্ৰলৰ মূল্য কম কৰিবৰ কাৰণে যি ষ্টেপ ল'ব লাগে সেই ক্ষেত্ৰত হয়তো মই পিছৰ পৰ্যায়ত আহিম খুব থৰতে মই কওঁ যে চৰকাৰে ইতিমধ্যে কিছুমান ষ্টেপ লৈছে যেনেকৈ অসমতো লৈছে ই কাৰ ইলেক্ট্ৰনিক্স কাৰ অৰ্থাৎ যি পেট্ৰলক ইন্ধন হিচাপে ব্যৱহাৰ নকৰাকৈ বিদ্যুতৰ জৰিয়তে গাড়ী চলাব পাৰি আৰু দ্বিতীয়টো হৈছে যে ইথানল বুলি এটা বস্তু থাকে সেইটো আমাৰ কুঁহিয়াৰৰ পৰা বাই প্ৰডাক্ট হয় যেহেতু আমি জানো যে মহাৰাষ্ট্ৰৰ নাগপুৰ সোলাপুৰ কলাপুৰ এইবিলাকত কুঁহিয়াৰ বেছি হয় গতিকে তাৰ পৰা প্ৰডাক্ট কৰি ইথানলটো যদি পেট্ৰল না মই আহিম মই এইখিনি বিস্তৃতভাৱে আহিম কিন্তু মই এটা কথা মূল্য বৃদ্ধিয়ে কিন্তু জুৰুলা কৰিছে কিন্তু আপুনি একেবাৰে অস্বীকাৰ কৰিব নোৱাৰে মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ কিন্তু কথা অস্বীকাৰ নকৰিব এইটো মই কেতিয়াও অস্বীকাৰ কৰা নাই যে মূল্য বৃদ্ধি হোৱা নাই কিন্তু এটা বস্তু হয় কি পেট্ৰল আৰু ডিজেল যেহেতু ইন্ধন হিচাপে ব্যৱহৃত হয় সেইকাৰণে তাৰ যদি দাম বাঢ়ে বাকীবিলাকত এফেক্ট হয় ঠিক আছে মই আপোনাৰ কথাত মই প্ৰতিক্ৰিয়া লৈছোঁ আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ ক্ষেত্ৰত মই মন্তব্যৰ ক্ষেত্ৰত মই প্ৰতিক্ৰিয়া লৈছোঁ মেহদী আলম বৰা আপোনাৰ পৰা আচলতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ কথাত একেবাৰে ওলাই পৰিছে যে তেওঁলোক জনগণৰ প্ৰতি একেবাৰে দায়বদ্ধ নহয় মানুহে খাব পালে নাপালে মানুহে কি পিন্ধিছে কি খাইছে কি পঢ়িছে সেইটো তেওঁলোকে মানে একেবাৰে স্বতঃস্ফূৰ্তৰ ওপৰত এৰি দিছে চৰকাৰৰ যে মানুহৰ প্ৰতি কোনো দায়িত্ব নাই নাগৰিকৰ প্ৰতি কোনো দায়িত্ব নাই সেই কথাটোকে মন্ত্ৰীগৰাকীৰ কথাত প্ৰকাশ পাইছে আৰু দ্বিতীয়তে তেওঁ টেক্স বৃদ্ধি সম্পৰ্কত যি ধৰণৰ মানে একেবাৰে তৰল যুক্তি দেখুৱাইছে যে ৰাজস্থান চৰকাৰত বাঢ়িছে কাৰণে ইয়াত বাঢ়িছে এইবিলাক ফাংফুং কথা আচলতে এখন ৰাষ্ট্ৰত গোটেই অৰ্থনীতিটো কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁলোকে কি দিশেৰে অৰ্থনীতিটোক গঢ়ি তুলিব আৰু কাৰ স্বাৰ্থত গঢ়ি তুলিব এতিয়া দেখা গৈছে যে এই কেন্দ্ৰীয় চৰকাৰখন বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ দায়িত্বটো সৰ্বসাধাৰণ দুখীয়া মানুহতকৈ যেন তেওঁলোকৰ দায়বদ্ধতা কৰ্পৰেট গোষ্ঠীৰ প্ৰতিহে আটাইতকৈ বেছি বিভিন্ন দিশত সেইবিলাক এতিয়া মই বহল আলোচনা এই আৰম্ভণিতে নকৰোঁ কিন্তু মানে এই কথাটো ওলাই পৰিছে যে সৰ্বসাধাৰণ মানুহৰ পেট ভাত ভোকৰ লগত এইখন চৰকাৰৰ কোনো দায়বদ্ধতা নাই জনতাই খাব নাপায় ভোকত মৰি যাওক মূল্য বৃদ্ধিয়ে আকাশচুম্বী হওক তাত তেওঁলোকৰ কোনো দায়িত্ব নাই আৰু তেওঁলোকে পৰাপক্ষত মূল্য বৃদ্ধিটোক আজি প্ৰশ্ৰয় দিয়াৰ দিশে আগবাঢ়ি গৈছে পেট্ৰলৰ দাম বঢ়া মানে অন্যান্য ট্ৰেন্সপৰ্টেশ্যনৰ দাম বঢ়াৰ লগে লগে সেই ট্ৰেন্সপৰ্টেশ্যনৰ জৰিয়তে খাদ্যবস্তু আহিব সেই খাদ্যবস্তুৰ দাম বাঢ়িব গতিকে আমি জীৱনত 220 টকা লিটাৰ মিঠাতেল হ'ব বুলি ভবাও নাছিলোঁ খোৱাটো নাছিলোৱেই ভবাও নাছিলোঁ আৰু পেট্ৰলৰ এতিয়া কথা হ'ল যে পোনপটীয়াভাৱে আজিৰ দিনত 133 পইচা অৰ্থাৎ 100 টকা অসমতো ক্ৰছ কৰি গ'ল কেইদিনমান আগলৈকে 98 আছিলে এতিয়া আজিৰ দিনত 100.33 পইচা গতিকে অসমেও সেই মানে এশৰ ঘৰ অতিক্ৰম কৰিলে গতিকে আমিও এতিয়া সেই ধৰণৰ অসমৰ মানুহৰ দাম দিব লাগিব আৰু এই কথাবিলাক ঢাকি ৰাখিবৰ কাৰণে তেওঁলোকে আজে বাজে কথাবোৰ কৈ থাকে তেওঁলোকে মানে লাইনৰ বাহিৰৰ কথাবিলাক কয় মন্ত্ৰী এমএলএ বিলাকে আৰু সুযোগ পালে তেওঁলোকে সাম্প্ৰদায়িক দিশেৰে গোটেই কথাবিলাক লৈ যাব খোজে যাৰ ফলত মই প্ৰতিক্ৰিয়া লৈছোঁ ঠিক আছে মই লৈছোঁ মই প্ৰতিক্ৰিয়া লৈছোঁ মই মেহেদী আলম ডাঙৰীয়াই যিখিনি কথা কৈছে তেখেতে এটা কথা কৈছিলে যে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব থাকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাটো হয়তো আমি বহু কথাই ক'ব পাৰোঁ ৰাজনীতিৰ মেৰপাকত পৰি কিছুমান কথা কোৱাতকৈ বা আৱেগৰ জৰিয়তে কিছুমান কথা কোৱাতকৈ আমি ভিতৰ চৰাৰ সোমাই যদি কথা কওঁ তেতিয়াহ'লে দৰ্শকখিনি উপকৃত হয় মই এইকাৰণে কথাখিনি উদ্ধৃত কৰিছোঁ যে গোৱাত যেতিয়া আমাৰ GST কাউন্সিলৰ সভাখন হৈছিলে GST কাউন্সিলে নিৰ্ধাৰণ কৰে যে কোনটো বিষয়ত কোনটো কৰ ক'ত লগোৱা হ'ব বা ক'ত কমোৱা হ'ব এটা পেট্ৰলিয়াম মন্ত্ৰালয় যদি চাই সেইটো GSTৰ আণ্ডাৰত অধীনত নাহে কিন্তু গোৱাত যেতিয়া হৈছিলে 2018 চনত তেতিয়া এটা আপিল কৰা হৈছিল যে পেট্ৰলিয়াম মন্ত্ৰালয়ক GSTৰ অধীনত আনক তেতিয়া আপোনাৰ আটাইতকৈ ঘোৰ বিৰোধিতা কৰা ৰাজ্যকেইখন যদি চাই আপুনি ৰাজস্থান মহাৰাষ্ট্ৰ আৰু দিল্লী তেখেতসকলে এই কাৰণে বিৰোধিতা কৰিছিল যে তেখেতসকলে ভাবিছিল যদি আমাক GSTৰ অধীনত আনে তেতিয়াহ'লে আমি যিটো ষ্টেট টেক্স ভেলু এডেড টেক্স পাওঁ সেইটো আমাৰ পৰা কৰ্তন হ'ব প্ৰথম কথা সেইকাৰণে তেখেতসকলে এই বস্তুটো কেতিয়াও GSTৰ আণ্ডাৰত অধীনত আহিবলৈ নিদিয়ে দ্বিতীয়তে তেখেতে কৈছিলে যে আমি যেতিয়া আপোনালোকে তাৰ বিৰোধীৰ কথা চলি আছে নেকি
নহয় মই নাই সেই ভাৰতবৰ্ষৰ সমগ্ৰ অৰ্থনীতি সেই তিনিখন ৰাজ্যৰ মানে মুখ্যমন্ত্ৰী কেইগৰাকীৰ মানে ডিক্টেশ্যনত আপোনালোকৰ প্ৰধানমন্ত্ৰী চলি আছে নেকি? আপুনি সেই কথাটোকে ক'ব খুজিছে। আপুনি মেহেদী আলম ডাঙৰীয়া মোক কথাখিনি শুনি ল'লে তেতিয়া হয়তো আপুনি কাৰ অধীনত চলিছে আপুনি গম পাব। মই কথাখিনি কোৱাৰ এইটোৱেই কাৰণ আছিল যে 2010 চনত আপুনি হয়তো জ্ঞাত হয় তথাপিও আপুনি ক'ব খোজা নাই 2010 চনত প্ৰথমবাৰৰ বাবে এই পেট্ৰলিয়াম মন্ত্ৰালয়ক ডিৰেগুলেশ্যন কৰা হৈছিল। অৰ্থাৎ তেতিয়া আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটৰ ওপৰত যি পেট্ৰলৰ দাম উঠা নামা কৰিব তাৰে ওপৰত ভিত্তি কৰি প্ৰত্যেক মাহৰ 1 তাৰিখে দামটো নিৰ্ধাৰণ কৰা হ'ব। 2017 চনত সেইটো কি কৰা হয় প্ৰত্যেক দিনৰ ওপৰত বেছ কৰি কৰা হয়। গতিকে এই ডিৰেগুলেশ্যন যিটো কৰিছিল আপোনালোকে বজাৰৰ ওপৰত নিৰ্ভৰ কৰি মূল্য নিৰ্ধাৰণ হ'ব সেইটোক আমি আদৰণি জনাইছোঁ। গতিকে সৃষ্টিটো আপোনালোকেই কৰিছিলে আমিতো সেইটো বেয়া বুলি কোৱা নাই। কিন্তু আপোনালোকে সজাই পৰাই মানে ৰাইজক শোষণৰ যন্ত্ৰ কৰি লৈছে। কাৰণটো কি? আপোনালোকে এই কথাটো ক'বলৈ লাজ পাব লাগে যে কংগ্ৰেছে কৰা কামখিনি আমি কৰি আছো। আপোনালোকতো পৰিৱৰ্তনৰ নামত আহিছে। আপোনালোকৰ পৰিৱৰ্তনৰ নামত আপোনালোকৰতো কথাত মানে একেবাৰে পানী নসৰকে। গতিকে আজি আপুনি কিয় কৈছে যে কংগ্ৰেছে কৰা নীতিটোৰ ফল' কৰি পেলাই আমি এই দেশলৈ গৈ আছো? মেহেদী আলম বৰা আপোনাৰ এনেকুৱা প্ৰৱণতা কিয় হয় যে মই কৈ থাকিলে মাজতে ক'ব লাগিব? আপুনি মোৰ কোৱাত যদি ভুল আছে আপুনি ক'ব পাৰিব, একো ডাঙৰ কথা নাই। আপুনি এজন জ্যেষ্ঠ ব্যক্তি, মই সন্মান কৰোঁ। আপুনি কথাখিনিতো শুনি লওক, তেতিয়াহে আপুনি প্ৰপাৰলি গোটেইখিনি এনচাৰ দিব পাৰিব। দ্বিতীয়তে আপোনালোকে আমি যেতিয়া এই পেট্ৰলৰ কথাটো পাতি আছিলোঁ, দ্বিতীয়তে আমি চাব লাগিব পেট্ৰলৰ কাৰণে আপুনি কৈছে চৰকাৰখনে কাণ্ডজ্ঞানহীন। আপুনি হয়তো জ্ঞাত হয়নে নহয় যোৱাখন কেবিনেট বৈঠকত কোৱা নাই, মই কৈছোঁ জনগণৰ প্ৰতি দায়বদ্ধ নহয়, মই কাণ্ডজ্ঞানহীন শব্দ ব্যৱহাৰ কৰা নাই। এই কথাখিনিকো মই উত্তৰত যদি কওঁ দায়বদ্ধ নহয় তেতিয়াহ'লে এটা কথা মই কওঁ, যদি মূল্যবৃদ্ধি চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোখোজে প্ৰতিখন এইটো ইৰেছপেক্টিভ অফ এনি বিজেপি কংগ্ৰেছ নন বিজেপি যিয়ে গভমেণ্টেই নহওক চৰকাৰে সদায় এইটো কথা জ্ঞাত হয় যে 5 বছৰৰ মূৰত এই জনতা জনাৰ্দনৰ ওচৰত ভোটৰ কাৰণে আকৌ যাব লাগিব। আৰু যদি এতিয়া মূল্যবৃদ্ধি কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো এটা ডাঙৰ ইছ্যু হ'ব পাৰে। মই সেইটো কোৱা নাই যে অসমৰ প্ৰেক্ষাপটত, সেইটো ৰাজস্থানতো একে হ'ব, অসমতো একে হ'ব, মহাৰাষ্ট্ৰতো একে হ'ব, তেলেংগানাতো একে হ'ব। গতিকে চৰকাৰে সদায় এটা কথা জানে যে জনতাই যাতে বেয়া পোৱা কাম আমি নকৰোঁ, কাৰণ 5 বছৰৰ কাৰণেহে জনতাই শাসন দিয়ে। গতিকে নেক্সট 5 বছৰত আকৌ জনাদেশ দিব লাগিব, আৰু জনাদেশ কামৰ ওপৰত ভিত্তি কৰিহে দিয়ে। আৰু মই আপোনাক কৈ আছিলোঁ যে কি পদক্ষেপ লৈছে, পদক্ষেপ এইটোক আপুনি পদক্ষেপ নহয় বুলি ক'ব নেকি? আজি সেই যোৱা ইয়াৰে আগৰ যিখন কেবিনেট বৈঠক হৈছিলে আমাৰ আগষ্টত, তেতিয়া এটা সিদ্ধান্ত কৰা হৈছিল যে অসমত কোনোবাই যদি ই-কাৰ ক্ৰয় কৰে তেতিয়াহ'লে ৰোড টেক্স, ৰেজিষ্ট্ৰেশ্যন, ইভিন 1 ইয়াৰলৈকে ইঞ্চুৰেঞ্চ, তাৰ উপৰিও বহুত ধৰণৰ সুবিধা তেখেতক আগবঢ়োৱা হ'ব। আনকি 1 লাখ টকালৈকে তেখেতক কনচেশ্যনো দিয়া হ'ব। গতিকে এনেকুৱা ষ্টেপবিলাক কি ষ্টেপ নহয়? আপুনি ইথানল প্ৰজেক্ট ইয়াত অসমত স্থাপন কৰাৰ কাৰণে আগ্ৰহী হৈছে। অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমি এতিয়া চৰকাৰে যি পৰিবহণে ক্ৰয় নকৰোঁ কিয়, বাছেই হওক যিয়ে নহওক, সেইটো ইলেক্ট্ৰনিক কাৰ ক্ৰয় কৰিব। গতিকে এক পৰিৱৰ্তন আহিব লাগিলে এক সময় লাগিব। সেই সময়ৰ কাৰণে যদি আপুনি নাচায়, আপুনি যদি কয় আৱেগবিহ্বল হৈ যদি কয় আমি জনতাৰ প্ৰতি দায়বদ্ধ নহয়, মূল্য বৃদ্ধিৰ প্ৰতি সচেতন নহয়, আৰু এটা কথা কি জানে, আপুনি এনি ইয়াৰ বছৰত যিকোনো এটা বছৰ আপুনি লৈ লওক, প্ৰত্যেক ছেপ্টেম্বৰৰ পৰা অক্টোবৰ এটা চাইক্লিকেল পিৰিয়ড, যিটো সময়ত অলপ মূল্য বৃদ্ধি হয়। কিন্তু মই কোৱা নাই ইয়াৰে মই ডিফেণ্ড কৰিব যোৱা নাই, মই ক'ব গৈছোঁ তাকো আমি কণ্ট্ৰল কৰিব লাগিব। মোৰ আপোনাৰ প্ৰতি অনুৰোধ, আপোনালোকেও ছাজেশ্যন দিয়কচোন যে এইটো ঠিক আছে। মই মেহেদী আলম বৰাৰ পৰা প্ৰতিক্ৰিয়া লৈছোঁ। এতিয়া কথাটো হ'ল যে মই প্ৰথমতে তেলী ডাঙৰীয়াৰ কথাটো কওঁ, তেখেতে কৈছে যে ভেকচিন যে দিছে, ফ্ৰী ভেকচিন, তাৰ বাবে পেট্ৰলৰ টেক্সটো বঢ়াইছে। এইটো আচৰিত কথা। এখন ৱেলফেয়াৰ ষ্টেটত, ৱেলফেয়াৰ অৰিয়েণ্টেড ষ্টেটৰ যিটো ইকনমি ভাৰতবৰ্ষৰ, ইয়াত সমাজৰ প্ৰতি কৰণীয় আছে। স্বাস্থ্যকেন্দ্ৰত চৰকাৰে সেইখিনি কৰিবই লাগিব। এতিয়া কথা হ'ল যে এফালে কথাটো এনেকুৱা যে ৰাইজক ভাত খাবলৈ দিছে, কাপোৰ পিন্ধিব নিদিব, মানে চিকিৎসা দিছে, গতিকে অন্যফালে মানে দাইল চাউল আৰু মানে মিঠাতেলৰ পৰা দামটো, পেট্ৰলৰ পৰা দামটো আদায় কৰি ল'ব। এই ধৰণৰ যদি দৃষ্টিভংগী হয় তেতিয়াহ'লে সেইখন চৰকাৰৰ জনগণৰ প্ৰতি দায়বদ্ধ ক'ত আছে আমি বুজি নাপাওঁ। আৰু দ্বিতীয়তে যিটো কথা ক'লে যে তেওঁ ইথানেল আৰু অন্যান্য মানে বিকল্প প্ৰজেক্টৰ কথাটো কৈছে, এই কথাটো চাব লাগে যে ভাৰতবৰ্ষত তেলৰ কনজামশ্যন, ভাৰতবৰ্ষত কিমানখিনি তেল দৈনিক ব্যয় হয় আৰু মাহ বা বছৰত কিমানখিনি ব্যয় হয়, তাৰ তুলনাত কিমান শতাংশ এই বিকল্প উদ্যোগবিলাকৰ দ্বাৰা উৎপাদন কৰিব পৰা হ'ব। মই ভাবোঁ যে সেইটো 1.2 নহ'ব, শতকৰা 1 ভাগো সেই প্ৰডাকশ্যন বিকল্প কৰিব পাৰে নে নোৱাৰে সন্দেহ আছে।
গতিকে এই কথা বতৰাবিলাক ৰাইজক আগুৱা বঢ়া কথা আৰু ৰাইজক বিপথে পৰিচালিত কথা মানে কোৱা কথা আৰু ৰাইজৰ সমস্যাৰ সমাধান কৰিব নিবিচৰাৰ ইংগিত থকা কথা। কাৰণ আজি য'ত 100% তেল লাগে তাত য'ত 1% বিকল্প এই উৎপাদনৰ জৰিয়তে মানে এই প্ৰজ্বলিত তেলৰ উৎপাদন কৰাটো সম্ভৱ নহয়, এই কথা বতৰাবিলাক কৈ পেলাই মানে মানুহক আমি যেনেকৈ সৰু ল'ৰা ছোৱালীক লজেঞ্চ দিওঁ ভাত খোৱাৰ সময়ত যে এইটো খাচোন বাবাই পিছত ভাতৰ সময়লৈ খাবি, ঠিক সেই ধৰণৰ কথাৰ নিচিনা কথাটো হয়। গতিকে মই এই কথাটোৱে ক'ব খুজিছোঁ যে ভাৰতবৰ্ষত আজি মানুহে খাবলৈ পিন্ধিবলৈ নোপোৱাৰ অৱস্থা এটাৰ দিশে আগবাঢ়ি গৈছে। কাৰণ ভাৰতবৰ্ষৰ গোটেই অৰ্থনীতিটোত দেখা গৈছে যে নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ মানে দায়বদ্ধতা নাই চৰকাৰৰ। তেওঁলোকে প্ৰাইভেট ছেক্টৰৰ ওপৰত পেলাই দিছে যে যেতিয়া ইণ্ডাষ্ট্ৰি হ'ব, যেতিয়া মানে পুঁজিপতিয়ে ব্যৱসায় বাণিজ্য প্ৰসাৰ কৰিব তাত মানুহৰ চাকৰি হ'ব। চৰকাৰে যে বছৰি 2 কোটিকৈ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে সেইটো কাৰ্যকৰী কৰাৰ বাবে কি কি ব্যৱস্থা লৈছে আমি তাৰ ওপৰত যদি কেন্দ্ৰীয় চৰকাৰক এখন হোৱাইট পেপাৰ বিচাৰোঁ যে যোৱা এই 3 বছৰৰ সময়ছোৱাত তেখেতসকলে 2 কোটি চাকৰি দিয়াৰ কি ক্ষেত্ৰত কি ব্যৱস্থা ল'লে, কি ব্যৱস্থা ল'লে, ডক্টৰ দেৱজিৎ মহন্ত মই আশ্বস্ত কৰিম। মই আহিম, মই আপোনাৰ কথাত প্ৰতিক্ৰিয়া লৈ লৈছোঁ দেৱজিৎ মহন্ত। মেহেদি আলম বৰা ডাঙৰীয়াই কৈছিলে ভেকচিনৰ বাবে টেক্স লগোৱা হৈছে। আপোনাৰ মন্ত্ৰীয়ে কৈছে মই কোৱা নাই। আপোনাৰ সমস্যাটো তাতেই হয়। কথাখিনি নুশুনাকে আপুনি কিয় আৰম্ভ কৰে? মইতো কোৱাৰ পিছত আপুনি ক'ব পাৰিব। মইতো আপুনি কৈ থাকোঁতে এবাৰো কোৱা নাই। মই বেয়া নাপাওঁ, আপুনি মই ক'লে ক'ব। নাই এটা কথা কৈ যাব, আপোনাৰ এটা টেণ্ডেঞ্চি কিয় প্ৰৱণতা বাঢ়ি উঠিছে যে মই আপুনি নাই কোৱা, ঠিকে আছে, কিন্তু মই আপোনাক উনুকিয়াই দিছোঁ যে আপোনাৰ মন্ত্ৰীয়ে কৈছে, মই কোৱা নাই। মই সেই কথাটো কওঁতো আপোনাক, আপুনি মন্ত্ৰীয়ে কি কৈছে আৰু আপুনি কি কৈছে? মন্ত্ৰীগৰাকীয়ে কৈছে, মন্ত্ৰীটো আকৌ বজাই দিয়ক। বজাই দিলেতো আৰু সুখী হ'ম, বজাই দিয়ে। মন্ত্ৰীয়ে কৈছিলে যে এই যে তেলৰ দাম কম কৰিব পৰা নাই, কাৰণ যিবিলাক তেখেতে অসম প্ৰাসংগিক হিচাপে কোৱা নাই, তেখেতে সৰ্বভাৰতীয় পৰ্যায়ত কৈছে যে ষ্টেট টেক্স যিটো ৰাজ্যিক চৰকাৰে কৰ লগায় সেই কৰটো কমাব পৰা নাই। তেখেতে এইটো কোৱা নাই যে, কাৰণ মই কওঁ শুনক, কাৰণ এইকাৰণে তেখেতে ফ্ৰী ভেকচিন কৈছে, কিন্তু যদি তথ্যটো এইটো প্ৰতিপন্ন নকৰে 2017 চনত শেষবাৰৰ বাবে ভাৰতৰ যিকোনো ৰাজ্য, মই বিজেপি নেতৃত্বাধীন চৰকাৰ বুলি কোৱা নাই, যিকোনো এখন ৰাজ্য আপুনি পিক আপ কৰক, 2017 চনৰ পিছত কেতিয়াও এতিয়ালৈকে আজিৰ ডেটলৈকে ভেলু এডেড টেক্স বঢ়োৱা নাই, তাৰমানে ষ্টেট টেক্সটো বঢ়োৱা নাই, বৰঞ্চ কিছুমান ৰাজ্যত কম কৰিছে। যেনেকৈ অসমত 2 টকা কম কৰিছে, ঠিক তেনেকৈ কিছুমান ৰাজ্যতো কম কৰিছে, ইভিন ৰাজস্থানতো কম কৰিছে। মই তেখেতক উনুকিয়াই দিওঁ। দ্বিতীয়তে মই সেইকাৰণে কৈছোঁ চেণ্ট্ৰেল 2টা টেক্স থাকে, যেনেকৈ ভেট বঢ়োৱা নাই 2017 চনৰ পিছত, ঠিক তেনেকৈ 2017 চনৰ পিছত যিটো কেন্দ্ৰীয় চৰকাৰে কৰ লগায় সেইটোও কমোৱা নাই। তাৰে পিছত যদি যিটো পেট্ৰলৰ দাম, খনিজ তেলৰ দাম বৃদ্ধি হৈছে, ইটছ বিকজ অফ চাইক্লিকেল প্ৰচেছ অফ ইণ্টাৰনেশ্যনেল মাৰ্কেট। যেতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত উঠানামা হয় তেতিয়া পেট্ৰলৰ মূল্য উঠানামা হয়। এইটো তেখেতৰ কথাখিনিৰ মাজত মই ক'লোঁ। দ্বিতীয়তে তেখেতে কৈছিল যে বিকল্প হিচাপে ই কাৰ বা ইথানল ইউজ আমাৰ ভাৰতত 1% ব্যৱহাৰ কৰা নাই। তেখেতে হয়তো সংখ্যাগত বা পৰিসাংখ্যিক তথ্যটোৰ প্ৰতি জ্ঞাত নহয়। মই কওঁ তেখেতসকলৰে ৰাজ্য, তেখেতসকলৰ নহয়, তেলেংগানাত য'ত হয়তো আমাৰ চৰকাৰ নাই, তাত কি কৰিছে জানেনে? তাত ষ্টুডেণ্টে যিকোনো গাড়ী কিনিলে, ই কাৰ কিনিলে তাত ৰেজিষ্ট্ৰেশ্যন ফ্ৰী, গোটেই ফ্ৰী। তাৰ উপৰিও আপুনি চাওক, যিকেইটা আমাৰ ভাৰতবৰ্ষত বিশেষকৈ গাড়ী নিৰ্মাণৰ ক্ষেত্ৰতে যে ই কাৰ যদি চায়, আমাৰ ই কাৰৰ 90% এই ইলেক্ট্ৰনিক কাৰ ইউজ হয় 2 হুইলাৰত, আৰু লগে লগে এফেক্টটো আপুনি আজি নাপায়। কিন্তু ইয়াত যেতিয়া মেনুফেকচাৰিং কিমান হৈছে অসমত এই ইলেক্ট্ৰনিক যিটো আপুনি কথা কৈ আছে যে 2 হুইলাৰ হওক বা 4 হুইলাৰে হওক য'তে হওক, সেনেকুৱা বস্তুখিনি অনাৰ কাৰণে আপোনালোকে কি ব্যৱস্থা লৈছে? আপুনি যিটো প্ৰমোট কৰা বুলি মই সেইটোৱে কৈছোঁ। যোৱাটো এই আমাৰ যেতিয়া আগষ্টত কেবিনেট বৈঠকত যেতিয়া সিদ্ধান্তটো হ'ল আৰু সেইটো ঘোষণা কৰিছে যে এতিয়াৰ পৰা যদি কোনো কাষ্টমাৰে, তাৰমানে চাওক বস্তুটো কেনেকুৱা হয়, ডাইৰেক্ট বেনিফিট আমি কাষ্টমাৰকতো দিব নোৱাৰোঁ, কাষ্টমাৰ আহি ডিলাৰৰ পৰা কিনিব লাগিব। তাত 2টা ভেৰিয়েশ্যন থাকে। যদি আপুনি পেট্ৰলজাত কাৰখন কিনে তেতিয়াহ'লে আপুনি 1 লাখ টকাটো ছাবচিডি নাপায়, কিন্তু যদি ইলেক্ট্ৰনিক কাৰখন কিনে তেতিয়াহ'লে আপুনি 1 লাখ টকাটো ছাবচিডি পাব। দ্বিতীয়তে আপুনি সুবিধাটো কি পাব, আপুনি ৰেজিষ্ট্ৰেশ্যনটোৰ ফিজ দিব নালাগে।
তৃতীয়তে 1 বছৰৰ কাৰণে ইঞ্চুৰেঞ্চ পাব চতুৰ্থতে কৈছে যে ঠিক আছে সেইটো মই বুজি পাইছোঁ সেইটো মই বুজি পাইছোঁ কিন্তু প্ৰমোট কৰিব লাগিব ঠিক আছে মেডি আলম্বৰা সেই গাড়ীখনৰ ইন্ধনখিনি ক'ত কিনিবলৈ পোৱা যাব আৰু ক'ত তাৰ উৎপাদন হৈছে গাড়ীখনটো কিনি আনি ঘৰত ভৰাই থবলৈ কোনেও নিকিনে সেইটো চৰকাৰে দিছে ঠিকেই যে এই ধৰণৰ গাড়ী কিনিলে তেওঁক মানে দামটো কমাই লোৱা হ'ব সেই গাড়ীখন কেলে কিনিব মানুহে কাৰণ ইন্ধনটোৰ ব্যৱস্থা থাকিব লাগিব নহয় প্ৰতি মানে 10 কিলোমিটাৰৰ মূৰে সেই ইন্ধনটো ক'ত পাব সেই ইন্ধন নহয় সেই আৰু ইলেক্ট্ৰিচিটি দামটো ইমান কম নহয় যে বিকল্প আজি যিবিলাক মানে এইটো চাৰ্জিঙত হয় সেইটো চাৰ্জ কৰিব লাগে সেই চাৰ্জ কৰিব লাগে আজি ইলেক্ট্ৰিকৰ যিটো ইন্ধনত আজি ইলেক্ট্ৰিকৰ ইন্ধন আজি ইলেক্ট্ৰিচিটি ইন্ধন নচলে ই-কাৰখন চাৰ্জিঙেৰে হয় মোবাইলৰ চাৰ্জাৰকে কৈছো যেনেকে ই-ৰিক্সা যেনেকে চাৰ্জ কৰে তেনেকুৱা চাৰ্জিঙৰ ব্যৱস্থাটো ইমান উন্নত নহয় যে আজি সৰ্বসাধাৰণ মানুহে এখন গাড়ী লৈ ফুৰি পেলাই চাৰ্জ দি পেলাই বিভিন্ন জায়গাত ৰৈ পেলাই তেওঁ সময় নষ্ট কৰিব সেই সিস্টেমটো ডেভেলপ কৰা নাই আপুনি সেইটো খুব ভাল পইণ্ট কৈছে নহয় সেই সিস্টেমটো ডেভেলপ কৰা নাই সেই সিস্টেমটো আনিবলৈ হ'লে ইয়াক বিকল্প হিচাপে একেবাৰে মানে 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 এটা বৰ ভাল কথা কৈছে ঠিক আছে সেইটো হয় প্ৰস্তুতি এইটো হ'ল যে মোৰ হয় এই প্ৰস্তুতিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডক্টৰ দেৱজিৎ মহন্ত হয় তাৰমানে কোনোবা এজন যদি 120 কিলোমিটাৰ যাব লাগে ধৰক ইয়াৰ পৰা গুৱাহাটীৰ পৰা নগাঁৱলৈ গ'ল নগাঁৱলৈ গৈ যাওঁতেতো সেই ইলেক্ট্ৰনিক কাৰখন যদি আপুনি দি দিয়ে তেতিয়াতো একেটা চাৰ্জতে নগাঁও নাপাবগৈ এনেকুৱা জেগা লাগিব বোলে 40 কিলোমিটাৰ গ'ল বা 50 কিলোমিটাৰ গ'ল তাৰপিছত আপুনি জাগিৰ ৰোডত বা ক'ৰবাত তেওঁ চাৰ্জ কৰিব লাগিব সেই ব্যৱস্থাখিনিতো থাকিব লাগিবতো এই জীৱন যাত্ৰাটো কেতিয়া সম্ভৱ এই জীৱন যাত্ৰাটো যেতিয়া সামগ্ৰিক অৰ্থনীতিটোৱে তাৰ মানে লগত সংযুক্ত হৈ থাকিব আজি ইমান ফাষ্ট পৃথিৱীখন আজি 100 কিলোমিটাৰ গৈ পেলাই 5 ঘণ্টা বহি থাকিব নেকি মানুহ এটা গৈ গাড়ীখন ঠিক আছে এইবিলাক আভুৱা ভৰা কথা সঁচা কথা ক'বলৈ গ'লে এইবিলাক চৰকাৰৰ আভুৱা ভৰা কথা আৰু ইয়াৰ দ্বাৰা তেওঁলোকে মূল্য বৃদ্ধি যে নকমাই সেই কথাটোকে প্ৰতিবন্ধ কৰিছে আৰু লগে লগে মানুহৰ যিটো সমস্যা দৈনন্দিন সমস্যা সেই সমস্যাৰ প্ৰতি এই চৰকাৰৰ মানে কৰণীয় তেওঁলোকৰ নাই বুলি ধৰি লৈছে আৰু কেৱল সুযোগ পালেই তেওঁলোকে অন্যান্য কথাবিলাক আগলৈ লৈ আহে অন্যান্য মানে সাম্প্ৰদায়িক কথাবিলাক আগলৈ লৈ আহে এই কথাটো আজি ভাৰতবৰ্ষৰ ৰাজনীতিত মানে এনেভাৱে প্ৰতিপন্ন হৈ গৈছে মূল্য বৃদ্ধি কিন্তু বৰ বেয়াকে জুৰুলা কৰিছে এইটো কিন্তু যে আজি অসমৰ প্ৰতিঘৰ মানুহে তাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে হয় আৰু এইটো মই প্ৰথম বাইটত কৈছোঁ যে মূল্য বৃদ্ধি হৈছে এইটোতো নহয় যে মই বিজেপি দলক প্ৰতিনিধিত্ব কৰি আহিছোঁ মানে মূল্য বৃদ্ধি মই তেখেতে কৈছিলে যে 1 লিটাৰ মিঠাতেলৰ দাম যদি 200 টকা হৈছে ময়ো 200 টকাতে কিনিব লগা হৈছে মোক কিন্তু 100 টকা দিয়া নাই গতিকে মই নহয় নহয় এই প্ৰশ্নটো মই কৈছোঁ নহয় আপুনি কৈছে যে আপুনিও 220 টকাত যদি কিনিছে আমিও কিনিছোঁ সকলোৱে কিনিছে কিন্তু এইটো প্ৰশ্ন এইকাৰণে উত্থাপন হ'ব ডক্টৰ মহন্ত হয় যে 2014ত আপোনাৰ মনত আছে নাই মই নাজানো কিন্তু এজন সাংবাদিক হিচাপে আমি যেতিয়া 2014ত আপোনালোকৰ ৰেলীবোৰ কাভাৰ কৰিছিলোঁ বা ভাৰতৰ বিভিন্ন প্ৰান্তত আমি কাভাৰ কৰিছিলোঁ আৰু তেতিয়া আপোনালোকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা আপোনালোকৰ টেগলাইন আছিলে বহুত হোৱা মহংগাই কি মাৰ अब की बार मोदी सरकार এইটো আপোনালোকৰ টেগলাইন আছিলে বহুত হোৱা মহংগাই কি মাৰ अब की बार मोदी सरकार আৰু 21ত কৈছে যে 220 টকা যদি আপুনি কিনিছে ময়ো কিনিছোঁ মোৰ কথাখিনি আছিল এইটোৱে মই কেতিয়াও এইটো ছাবষ্টেঞ্চিয়েট কৰি কোৱা নাই মই এইটো ছাবষ্টেঞ্চিয়েট কৰি ক'ব খোজা নাই যে মূল্য বৃদ্ধি হ'ব লাগে বা মূল্য বৃদ্ধি হোৱা নাই বুলি মই ক'ব যোৱা নাই মূল্য বৃদ্ধি হৈছে স্বীকাৰ কৰিলে নহয় মই এতিয়া কৈছোঁ তাৰে উপায়টো কি হ'ব পাৰে বস্তুটো স্বীকাৰ কৰিলে এটা মানে মই এটা নতুন এটা আপোনালোকে এটা মনত ৰাখিব মই এটা নতুন এটা মই দেখিছোঁ বিজেপিৰ এটা নতুন টেণ্ডেঞ্চি এটা আহিছে বা আপোনালোকে নতুন এটা পলিচি লৈছে যে যিটো ঘটনা হয় এতিয়া মই আমি দেখিছিলোঁ যে যেনেকৈ ফেৰী দুৰ্ঘটনা হৈছিলে মাজুলীত তেতিয়া আপোনালোকৰ সকলোৱে কৈছিল যে হয় দুৰ্ঘটনা হৈছিল কিন্তু সময়ত চৰকাৰে কৰিলে কাৰণে দুৰ্ঘটনাত মানুহবোৰ নমৰিলে এতিয়া আপুনি কৈছে যে স্বীকাৰ কৰিলে আপোনালোকে কথাটো এইটো আপোনালোকৰ এটা নতুন পলিচি নাই আপুনি এইটো এটা নতুন পলিচি যে বস্তুটো হৈ থাকে স্বীকাৰ কৰিলে আপোনাৰ চিন্তাধাৰা হয়তো এইটো হয় আমাৰ আজি মূল্য বৃদ্ধি হৈছে 100 টকা পেট্ৰলৰ মূল্য হৈছে মহন্ত ডাঙৰীয়া না মই 100 টকা পেট্ৰলৰ মূল্য হৈছে এইটো আপুনি ক'ব খোজে নেকি তাৰ মানে এইটো মানুহে কিনিব নোৱাৰে বিজেপি চৰকাৰে এইটো টেগলাইন লগায় তেতিয়াহ'লে ক'ব নেকি যে আজি ভাৰতৰ ভিতৰত যে আটাইতকৈ বেছি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত মহাৰাষ্ট্ৰত বেছি তাৰমানে শিৱসেনা আৰু কংগ্ৰেছে তাত টেগলাইন সেইটো লগাইছে ৰাজস্থানত যে 110 টকা হৈছে তাত তেনেকৈ লগাইছে আপোনালোকে নিজৰ ৰাজ্যৰ ভিতৰত কমাই দিয়কচোন
আপোনালোকে নিজৰ ৰাজ্যক কমাই সেইখিনি ৰাজ্যক কমাই নকমাই তেতিয়া ৰাইজে দেখিব নহয় আপোনালোকে বেলেগৰ গালে দুখ ঠেলি দিয়াৰ এই প্ৰৱণতাটো আজি বিজেপি চৰকাৰে গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ মানুহক এই প্ৰৱণতাৰ প্ৰৱঞ্চনা কৰিছে কংগ্ৰেছে আমুক কৰিলে কংগ্ৰেছে তামুক কৰিলে গতিকে আমিও কৰিম এই কথাটো কৈ পেলাই আপোনালোকে ভাৰতবৰ্ষৰ মানুহক ঠগিবলৈ যত্ন কৰিছে সব ফালৰ পৰা আপোনালোকে পৰিৱৰ্তনৰ নামত আহি পেলাই যদি মানুহক নিম্নতম ভাত কাপোৰ দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ শাসনত থকাৰো মৌলিক কোনো অধিকাৰ নাই মৌলিক অধিকাৰটো ডিসাইড কৰিব মৌলিক অধিকাৰ হে ভোটাধিকাৰ পোৱা জনতা জনাৰ্দন এই জনতাক বিভ্ৰান্ত কৰিছে কেতিয়াবা শুনিব লাগে আপুনি জনতাক আপোনালোকে হিন্দু মুছলমানৰ নামটো ভোট বিচাৰে জনতাক আপোনালোকে হিন্দু মুছলমানৰ নামটো ভোট বিচাৰে ডাঙৰ কথা সেইটোৱে আৰু আপোনালোকে কি কৰে জানে আপোনালোকে কি কৰে জানে এই দলে বলে গৈ গৰুকিটিত চাৰ্ট খুলি আন্তৰ্জাতিকভাৱে প্ৰমাণ হৈছে বিজেপি আজি হিন্দু মুছলমান কৰে আন্তৰ্জাতিকভাৱে প্ৰমাণ হৈছে আপোনালোকে কি প্ৰমাণ কৰিছে গণতন্ত্ৰ আজি বিপদাপন্ন আজি ইউএনত গৈ পেলাই আমেৰিকাত গৈ আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে শুনিবলগীয়া হৈছে আজি মানে যে গণতন্ত্ৰ ভাৰতবৰ্ষত বিপদাপন্ন আজি বিদেশী ৰাষ্ট্ৰই কৈছে আৰু অসমৰ গণতন্ত্ৰত আপোনালোকে যে দলে বলে গৈ গৰুখিটিত আপোনালোকৰ সভাপতিয়ে গৰুখিটিত আপোনালোকে জনগণৰ বিৰোধী কাম কৰিছে আপোনালোকে পাম অইলৰ মাটিলৈকে আদানীক দিবলৈ গতিকে সৰ্বসাধাৰণ মানুহক উচ্ছেদ কৰি আজি সেই পাম খেতি কৰিবৰ কাৰণে সেই মানুহখিনি উচ্ছেদ কৰিছে আজিৰ বাতৰি কাকতত ওলাইছে অনদিনাটো বাদেই আজি ওলাইছে ধন্যবাদ সদায় বাতৰি কাকত আপুনি নিজে আপডেট আৰু এই পাম খেতি কৰি অসমৰ সমগ্ৰ খেতি বাতি নষ্ট কৰিব ওলাইছে আজি বিভিন্ন ৰাজ্যত বিভিন্ন দেশত য'ত পাম খেতি হৈছে তাত বন্ধ কৰি দিছে সেই পাম খেতি কাৰণ অন্য শস্যতে এই ক্ষেত্ৰত এজোপা গছে ডেইলি 30 লিটাৰকৈ মানে সেই পাম গছক হেৰিলে পানী লাগে গতিকে অন্য শস্যত তাত হ'ব নোৱাৰে এই কথাটো প্ৰতিবন্ধ নোহোৱাৰ পাম আজি বিদেশৰ পৰা আজি বিদেশী ৰাষ্ট্ৰটো বন্ধ হৈ গৈছে মালয়েছিয়া তালয়েছিয়াত আজি পাম খেতি বন্ধ হৈ গৈছে এতিয়া অসমত পাম খেতি কৰিব আদানী হ'ল আটাইতকৈ ডাঙৰ আমদানিকাৰী গতিকে আজি অসমখনক আপোনালোকে বৰ উজু পাইছে ইয়াত ধৰ্মৰ নামত মানুহ সেইটোৱে কৰিছে ভাৰতবৰ্ষৰ সংবিধানে কৈছে যে উচ্ছেদ কৰিলে বিকল্প দি পেলাই উচ্ছেদ কৰিব পাৰিব আপুনি শুনক অকমান আপুনি এটা বাইট দেখাই দিয়ক য'ত মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাই বাইট নহয় কামত লাগিব মুখ্যমন্ত্ৰীয়ে আপুনি ইমান অধৈৰ্য কিয় ইমান বয়োজ্যেষ্ঠ মানুহ আপুনি ইমান অধৈৰ্য কিয় হয় শুনিবও লাগে আপুনি নহয় আপোনালোকে শুনাৰ প্ৰৱণতা নাই কাৰণে আপোনালোকে এই কথাটো জনতাক বিভ্ৰান্ত কৰিছে এই কথাটো কৈ আপোনালোকে জনতাক বিভ্ৰান্ত কৰিছে মানুহৰ মুখ বন্ধ কৰিব খুজিছে আজি আপোনালোকে গণতান্ত্ৰিক দেশত মানুহৰ মুখ বন্ধ কৰিব নোৱাৰে বাক স্বাধীনতা বন্ধ কৰিব নোৱাৰে সেই কথাটো মনত ৰাখিব আৰু সেই বাক স্বাধীনতাৰ কাৰণে বাক স্বাধীনতাটো আপোনালোকে বন্ধ কৰিব যত্ন কৰিছে এই কথাটো আজি সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিপন্ন হৈছে যে আজি বিজেপি দল আৰু চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰক তেওঁলোকে আজি স্বৈৰতান্ত্ৰিক এটা পদ্ধতিৰ লৈ যাব খুজিছে এই কথাটো আজি ঠিক আছে মই প্ৰতিক্ৰিয়া লৈ লৈছোঁ দেৱজিৎ মহন্ত আপুনি কওক আপোনাৰ কথা মোৰ এটা অনুৰোধ হৈ তেখেতে কওক নহয় মই কওক নিশ্চয় আপুনি মই এতিয়া আপোনাক সুযোগ দিছোঁ আপুনি আপোনাৰ স্পষ্টীকৰণ আপুনি দিব পাৰে এনেকুৱা হ'ব নালাগে যে আৱেগ বিভ্বল হৈ কিছুমান থিয়ৰী ক'লেই যে ইয়াততো আৰু ইলেকশ্যনৰ মিটিং নহয় ইয়াত থিয়ৰী কোৱা মানে কেনেকৈ কয় সেইটো মোৰ কথা আপুনি কেনেকৈ কয় সেইটো আপোনাৰ কথা আপুনি মই কোৱাৰ কথাৰ ওপৰত সমালোচনা নকৰিব প্লিজ মই আপুনি কেনেকৈ কৈছে মইতো সমালোচনা কৰা নাই মোৰ বক্তব্য মই কেনেকৈ আগবঢ়াইছোঁ মইতো কোৱা নাই মই সমালোচনা ক'ত কৰিছোঁ জানে আপোনাক আপুনি এবাৰো মোক ক'ব নিদিয়ে আপুনি কৈ থাকোঁতে মই মাজতে ইণ্টাৰফেয়াৰ কৰা নাই সেইখিনি আপোনাৰ হেৰি নাই ক'ত ক'ব দিয়ে নাই আপুনি দেখোন ইমানখিনি আপুনি দেখোন মাজে মাজে বকি থাকে আপুনি ভুল কেতিয়াবা শুনিব লাগে শুনিলেও কেতিয়াবা জ্ঞান আপুনি ভুল ক'লে মই বকিমেই আপুনি যেতিয়া মিছা কথা ক'ব ৰাইজৰ আপুনি ক'ব খোজে নেকি আমি মিছা কথা কোৱাৰ কাৰণে আপোনালোকে মিছা কথা কৈ ৰাইজক যে বিভ্ৰান্ত কৰিছে এই ক্ষেত্ৰত প্ৰতিপন্ন হৈছে কিয় মূল্যবৃদ্ধি আজি হৈছে মূল্যবৃদ্ধি কৰিছে আৰু মূল্যবৃদ্ধিৰ নামত আপোনালোকে যে কৈছে যে ইনজেকশ্যন ৰাইজক মানে ক'ভিড ইনজেকশ্যন দিয়াৰ বাবে আমি পেট্ৰলৰ দাম বঢ়াবলগীয়া হৈছে তেতিয়া আমি কি মনে মনে থাকিব লাগে আপোনালোকৰ এই ৰামেশ্বৰ তেলী মানে মন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে ঠিক আছে মই দেৱজিৎ মহন্তৰ প্ৰতিক্ৰিয়া মই দেৱজিৎ মহন্তৰ প্ৰতিক্ৰিয়া ইমান আৱেগিক হয় আপুনি আপোনাৰ কথাখিনি কওক নহয় তেখেত মই কৈছোঁ কি যদি আমি যে এই ৰাইজক আভুৱা ভৰা বুলি তেখেতে কৈ থাকে ভাৰতত 38খন ৰাজ্যৰ মাত্ৰ এতিয়া 3খন ৰাজ্যতে কংগ্ৰেছৰ চৰকাৰ আছে কিয় আছে তেখেতসকলে পৰ্যালোচনাৰ সময় আহি পৰিছে 42টা সমষ্টি আপুনি যদি চাই এই উপ নিৰ্বাচন আহি আছে উজনি অসমৰ আটাইতকৈ 47টা সমষ্টি মধ্য আৰু উজনি অসমত য'ত আমাৰ এই খিলঞ্জীয়া মানুহখিনি আমাৰ ভূমিপুত্ৰসকল থাকে
সেই ভূমিপুত্ৰৰ আজি তেখেতসকলে যোৱাটো এই 2021 চনৰ নিৰ্বাচনত আমি 42টা সমষ্টি পাইছোঁ কিয় মানুহে ভোট দিছে আমি খিলঞ্জীয়াৰ হৈ মাত মাতাৰ কাৰণে ভোট দিছে আমি গৰুখুটিৰ প্ৰকল্পত তেখেতসকলে এনেকৈ প্ৰতিবাদ কৰিলে ভাল আছিল যে তেখেতসকলে আমাৰ চৰকাৰে কি নিয়ম বা কি সিদ্ধান্ত লৈছে যে তাৰ পৰা যিখিনি উচ্ছেদ কৰিব তেওঁলোকক কেনেকৈ ৰক্ষণাবেক্ষণ দিব চৰকাৰে এইটো ঘোষণা কৰিছে যে তাৰ পৰা যিয়ে উচ্ছেদ হ'ব এজ পাৰ দ্য ল মতে প্ৰতিজন মানুহে যাৰ কোনো ভূমি নাই দ্বিতীয় ভূমি নাই বা দ্বিতীয় এটা ঘৰ নাই তেওঁলোকক 6 বিঘাকৈ মাটি দিয়া হ'ব গতিকে এতিয়া কথাটো প্ৰবলেমটো হৈছে তেখেতসকলৰ ঘৰ ভাঙি দিব ঘৰ ভাঙি দিয়াৰ পিছত প্ৰবলেমটো আপোনালোকৰ তাতেই হয় মানুহক আপুনি অমানৱীয়ভাৱে ঘৰ ভাঙি দিব তাৰপিছত ক'ব যে ছমাহৰ আপুনি কথাখিনি নুশুনে কিয় মাটি আপুনি দিব আপুনি কথা ঘৰ নাই নেকি মাটি দিব লাগিব তাৰপিছত ঘৰ ভাঙক মাটি দিয়াৰ পিছত ঘৰ ভাঙক ইমান দিয়ক ইমান বয়স ঘৰ চৰ ভাঙি দিছে আৰু কৈছে বোলে মাটি দিব মাটি ক'ত দিছে দেখুৱাই দিয়ক তাত এভিকশ্যন নটিচ চৰকাৰৰ অধিকাৰ নাই যে যিকোনো মানুহক ভাৰতীয় নাগৰিকক আকাশৰ তলত থাকিবলৈ বাধ্য কৰাব ঘৰ ভাঙি তেওঁক বিকল্প মূৰৰ ওপৰত চালিখন কৰি দিব লাগিব আগ্ৰাসনৰ দ্বাৰা আহি ইয়াত হোৱা সেইকেইটা ভোটৰ ওপৰত নিৰ্ভৰ কৰি ভোটৰ কথা নাই ইয়াত মানৱতাৰ কথা আছে ইয়াত মানৱতাৰ কথা আছে ইয়াত ভোটৰ কথা নাই ইয়াত হিন্দু মুছলমানৰ কথা নাই মানুহক নাগৰিকক ব্যৱহাৰ কৰাৰ প্ৰৱণতা থাকিব লাগিব চৰকাৰৰ যাৰ বাবে আজি দেখা গৈছে যে গৰুখুটিত মানুহক নি আকাশৰ তলত ৰাখিছে আপুনি ল'ৰা ছোৱালীক লঘুণাভোকে ৰাখিছে কিয় হোৱাই অনুগ্ৰহ কৰি অলপ শুনক বিকল্পৰ ব্যৱস্থা কৰক আপোনাক কোৱা নাই ময়ে ক'ব লগা হৈছে অনুগ্ৰহ কৰি শুনক তাত উচ্ছেদ এনেকৈ কৰা হোৱা নাই যে আগতে নটিচ দিয়া নাই প্ৰথম নটিচ তাত নটিচ কেনেকৈ দিছে আপুনি শুনকচোন শুনিলেও জ্ঞান হয়তো বাৰে বাৰে যে আপুনিয়ে ক'ব লাগিব কথা আছে নেকি আৰু যদি আপুনিয়ে কৈ থাকে আমাক বিদায় দিয়ক ইয়াৰ পৰা গুচি যাম কওক আপুনি কওক অলপ শুনাৰ ধৈৰ্য নাৰাখে আপুনি দ্বিতীয়তে তাত এইটো ঘোষণা কৰা হৈছে যাৰ কোনো দ্বিতীয় এটা ঘৰ নাই আপুনি সেই কথাখিনি শুনিছে নে শুনা নাই মই তাকে সুধিব বিচাৰিছোঁ যাৰ দ্বিতীয় এটা ঘৰ নাই যাৰ দ্বিতীয় কোনো ভূমি নাই নিজাকৈ তেখেতসকলক চৰকাৰে ঘোষণা কৰিছে 6 বিঘাকৈ মাটি দিব প্ৰবলেমটো সমস্যাটো হৈছে ক'ত জানে বেছিভাগ মানুহৰে হৈ বৰপেটা নহয় ধুবুৰী নহয় মৰিগাঁও তাত নিজাকৈ এটা ঘৰ আছে তাত নিজাকৈ মাটি আছে ভোটৰ লিষ্টত নাম আছে যেতিয়া ভোটৰ লিষ্টত নাম থাকিব আপোনালোকে এতিয়া বাৰে বাৰে কৈ আছে যে তেখেতসকলক ৰক্ষণাবেক্ষণ দিব লাগে ঘৰ দিব লাগে কেনেকৈ দিব আইন এখনতো আপোনাৰ কাৰণেও সমান চৰকাৰৰ কাৰণেও সমান কালি আজি আমাৰ দল আছে কালি আপোনালোকৰ আহিব পাৰে তেতিয়া কি আপুনি আইনখন হেৰি কৰি ল'ব আইনৰ উৰ্ধত গৈ কাম কৰিব আইনে যি কয় সেইটোৱে কৰিব লাগিব আইনে কৈছে যাৰ ভূমিহীন মানুহ তেওঁক 6 বিঘা মাটি দিব আপোনালোকে এতিয়া উচ্ছেদ কৰিবলৈ যাওঁতে কৈছে ঠিক আছে মই এটা মানুহে চাই আছে হয় হয় মই এক মিনিট মই মেহেদি আলমৰ পৰা মই আহিম মই আপোনাৰ ওচৰলৈ আহিম মই ডক্টৰ মহন্ত আপুনি আপোনাৰ কথাখিনি আৰু যদি আপোনাৰ আছে কৈ লওক মই তাৰপিছত মই মেহেদি আলম বৰাৰ প্ৰতিক্ৰিয়া ল'ম মই কৈছোঁ কি জানে মোৰ এটাই অনুৰোধ আমি ৰাজনীতি মই কংগ্ৰেছ এখেত কংগ্ৰেছ মই বিজেপি কিয় কৰিছোঁ আমি জনসাধাৰণৰ স্বাৰ্থত কৰিছোঁ আমি জনসাধাৰণৰ উন্নতি হোৱাৰ কাৰণে কাম কৰোঁ চৰকাৰক আপোনালোকে নিৰন্তৰ প্ৰহৰী হিচাপে দেখুৱাই দিয়ক যে ইয়াৰ লগত এইটো সংযোগ কৰক তেতিয়া আকৌ ভাল হ'ব ক'ৰবাত যদি গৰুখুটি প্ৰকল্পত যদি সমস্যাটো হৈছে উচ্ছেদ কৰে আপোনালোকে কওক এইটো কৰক কিন্তু আইনমতেতো তাত কোৱা হৈছে দ্বিতীয়তে আপুনি চাওক এই কাৰ্বি আংলঙত যিটো আমাৰ ৰিজাৰ্ভ ফৰেষ্ট তাত হাইকোৰ্টে অৰ্ডাৰ দিছে যে তাত বেদখল হৈছে গতিকে চৰকাৰে উচ্ছেদ কৰিব লাগে এবাৰ নহয় দুবাৰ নটিচ দিছে লাষ্টত এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে চৰকাৰে উচ্ছেদ এইকাৰণে কাৰণে ভোটৰ কাৰণে এই যে এফালৰ পৰা গৈ আজি আপোনাৰ বৰচলা সমষ্টিত তাত ভৰ্তি হৈ গৈছে আৰু আমি চাওক আমি যিখিনি আমি তেখেতে ধৰ্মীয় মেৰুকৰণৰ কথা কৈ আছিল আমি কেতিয়াও ধৰ্মীয় মেৰুকৰণ কৰা নাই আমি খালি এইটোৱে বিৰোধিতা কৰোঁ কিছুমান সমষ্টি আৰু সেইটো আমি কোৱা নাই 2017 চনত যেতিয়া এখন কমিটি গঠন কৰি দিছিলে এইচ এছ ব্ৰহ্ম কমিটি তেখেতে কৈছে যে অসমৰ সেই সময়ত 33খন জিলাৰ 11খন জিলাই যি আগতে সংখ্যালঘু অধ্যয়িত আছিল সেইটো সংখ্যা গৰিষ্ঠ হৈছে আৰু 3খন জিলা নলবাৰী গুৱাহাটী কাছাৰ নলবাৰী কামৰূপ কাছাৰ তাত 36% আপোনাৰ সংখ্যালঘু মানুহ সংখ্যাগৰিষ্ঠ হ'বলৈ গৈ আছে বা মেজৰ ৰোল ভূমিকা পালন কৰে আৰু তেখেতসকলে এই কমিটিটো এইটোও কৈছিল যে এই কাৰণে সংখ্যালঘুবিলাক সংখ্যাগৰিষ্ঠ হৈছে নট বিকজ অফ
এই আমাৰ যিখিনি খিলঞ্জীয়া মুছলমান আছে যি অসমৰ বায়ু পানী সেৱন কৰিছে তেখেতসকলৰ বাবে নহয় এইকাৰণে হৈছে বংগমূলীয় আগ্ৰাসনৰ কাৰণে হৈছে এই আগ্ৰাসন যদি আমি এইবাৰ বন্ধ কৰিব নোৱাৰোঁ আৰু কেতিয়াও আমাক ৰাইজে ক্ষমা নকৰিব আৰু সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত ল'ব লগা হৈছে দুটা সন্তান নীতি অনাৰ লগে লগে কিহৰ বিৰোধিতা কৰিব লাগে ঠিক আছে মই এতিয়া মেহেদী আলমৰ আপোনাৰ প্ৰতিক্ৰিয়া লৈছোঁ এই বিষয়টো ইমান কম আকাৰত তেখেতে যিখিনি কথা ক'লে সেইখিনি তেখেতসকলৰ দলীয় আৰু ৰাজনৈতিক দৃষ্টিভংগীৰ কথা কৈছে এই কথাটো আজি তদন্তৰ প্ৰয়োজন আছে মই আজি এই কথাটো কৈ দিব খুজিছোঁ যে তেখেতে যি কথাটো কৈছে যে এই মানুহখিনিৰ বৰপেটা বা অন্যান্য ডিষ্ট্ৰিক্টত ঘৰ আছে সেইটো তেওঁলোকে তদন্ত কৰক চৰকাৰে তদন্ত কৰি হোৱাইট পেপাৰ উলিয়াওক যদি মাটি আছে সেই মানুহক মাটি দিব নালাগে যদি সেইজন মানুহৰ বেলেগ ডিষ্ট্ৰিক্টত ঘৰ আছে তেওঁৰ যদি সংস্থাপন আছে তেতিয়াহ'লে দিব নালাগে আজি 30 বছৰ 40 বছৰ ধৰি মানুহখিনি তাত থকাৰ পিছত অন্য ডিষ্ট্ৰিক্টৰ পৰা আহিব পাৰে অন্য ডিষ্ট্ৰিক্টৰ পৰা কিয় আহিছে সেইটোও তদন্ত কৰা হওক কাৰণ এই গোটেই বিষয়টো স্পষ্ট হ'ব লাগিব অকল বক্তৃতা দি থাকিলেই নহ'ব যে এই মানুহখিনিক যিবিলাক কথা কৈছে সেই কথাবিলাক তদন্তৰ জৰিয়তে প্ৰমাণ হৈছে কিন্তু মই এটা কথা ক'ব খুজিছোঁ যে কোনোবাই নিজৰ ঘৰ এখন থাকিলে 30 বছৰ ধৰি 40 বছৰ যদি বেলেগ এই পানীৰ মাজত বোকা বৰষুণৰ মাজত গৈ ঘৰ সাজি তাত ঘৰ সংসাৰ কৰি থাকি আগৰ ঘৰখন পাহৰি যাব পাৰে নেকি 1 নম্বৰ আৰু 2 নম্বৰ কথাটো হ'ল যদি ঘৰ আছে তেন্তে নিশ্চয় সেই মানুহবিলাক গুচি গ'ল তেন ঘৰলৈ কি কাৰণে আজি ৰ'দে বৰষুণে তাত লঘোণে ভোকে তাত পৰি আছে গতিকে এই গোটেই কথা বতৰাবিলাক তদন্ত হ'ব লাগিব কাৰণ এখন গণতান্ত্ৰিক চৰকাৰ বিদেশী কোন হয় যদি বিদেশী আছে পঠাই দিয়ক আৰু আমাৰ মানে 1% অবজেকশ্যন নাই কিন্তু যদি ভাৰতীয় নাগৰিক হয় তেন্তে তেওঁলোকক সংবিধান অনুযায়ী ব্যৱহাৰ কৰিব লাগিব তেওঁলোকক সংবিধানে দিয়া অধিকাৰৰ সম্পূৰ্ণ অধিকাৰ তেওঁলোকে পোৱাৰ যোগ্য আৰু তেওঁলোকক অমানুহৰ দৰে ব্যৱহাৰ কৰিব ঠিক আছে দেৱজিৎ মহন্ত আপুনি কি ক'ব এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া মই এটা কথা চাওক মই এটা কথা সেইকাৰণে কৈছিলোঁ আমি ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত মাত মাতিব লাগে মই এটা কথা কৈছিলোঁ যে দুটা জনসংখ্যা নীতি আজি কিছুদিন আগত যেতিয়া অনা হৈছিল এই জনসংখ্যা নীতিক লৈও চিঞৰ বাখৰটো হৈছিল যেতিয়া তেতিয়াও কোৱা হৈছিল যে ধৰ্মীয় মেৰুকৰণ কৰাৰ কাৰণে কৰা হৈছে মই খালি মেহেদী আলম বৰাই নিশ্চয় জ্ঞাত তথাপিও মই কওঁ নীতিটোৰ কোনো আপত্তি কৰিছে নাই মই আপোনালোকে কৰিছিলে আপুনি কওক যে এই জনসংখ্যা নীতি আপত্তি কৰিছে বুলি দ্বিতীয়তে এই যে আপত্তি কৰিছিলে তেতিয়াহ'লে আমি কম নেকি উত্তৰাখণ্ড অন্ধ্ৰ প্ৰদেশ মহাৰাষ্ট্ৰ তামিলনাডু কৰ্ণাটক এই সকলোবিলাকতে দুটা জনসংখ্যা নীতি আছে তাত কি এই মুছলমান ধৰ্মৰ মানুহবিলাকক টাৰ্গেট কৰি কৰা হৈছে নেকি তৃতীয়তে যদি আপুনি পৃথিৱীৰ ৰাষ্ট্ৰবিলাক চাই বিশেষকৈ মুছলিম প্ৰধান যিবিলাক উন্নত বা উন্নয়নশীল ৰাষ্ট্ৰ আছে ইণ্ডোনেছিয়া মালয়েছিয়া আফগানিস্তান তুৰ্কী ঠিক আছে এই সকলোবিলাকতে দুটা জনসংখ্যা নীতি মই গম পাইছোঁ এই গোটেইখিনি বুজি পাইছোঁ কিন্তু আমি মূল বিষয়লৈ মূল বিষয়লৈ গৈছোঁ আজি আমাৰ মূল বিষয় আছিলে মই অন্তিম মন্তব্য ল'ব লাগিব মেহেদী আলম বৰা আপোনাৰ অন্তিম মন্তব্য মই অনুষ্ঠান শেষ কৰিব লাগিব মানে কথাটো এনেকুৱা আজি অসমৰ যিটো অৱস্থা এই অৱস্থাত মানুহখিনিৰ সমস্যাবোৰ সমাধান কৰিবলৈ এটা গণতান্ত্ৰিক ধ্যান ধাৰণা আৰু মানৱীয় দৃষ্টিভংগীৰে সকলো কথা চিন্তা কৰিব লাগিব আজি চাকৰি ক্ষেত্ৰতে হওক সংস্থাপনৰ ক্ষেত্ৰতে হওক আজি মূল্যবৃদ্ধিৰ ক্ষেত্ৰতে হওক প্ৰথম কথাটো হ'ল যে প্ৰথম কথা মানুহৰ সাংবিধানিক অধিকাৰ দিয়াৰ লগে লগে যিখন চৰকাৰ থাকিব সেই চৰকাৰখনৰ কিন্তু মানুহৰ প্ৰতি এটা দায়বদ্ধ দৃষ্টিভংগী থাকিব লাগিব অন্যথা মানুহৰ অধিকাৰৰ পৰা ভাত কাপোৰ আৰু সংস্থাপনৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ বাহিৰে অন্য একো নহয় ঠিক আছে ডক্টৰ দেৱজিৎ মহন্ত আপোনাৰ অন্তিম মন্তব্য হয় মূল্যবৃদ্ধিৰ কথা আমি পাতি আছিলোঁ মই এইটো আৰম্ভণি বাইদেউতে কৈছিলোঁ যে সামগ্ৰীৰ মূল্যবৃদ্ধি নোহোৱা নহয় কিন্তু কিয় হৈছে তাৰ ভিতৰচৰাত গৈ সকলোৱে মিলি আমি চিন্তা কৰাৰো সময় কিন্তু সমাগত সেইকাৰণে মই কৈছোঁ যে প্ৰত্যেক বছৰৰ চাইক্লিকেল পিৰিয়ড হিচাপে ছেপ্টেম্বৰ অক্টোবৰত এইখিনি সময়ত মূল্য বৃদ্ধি হয় ডেফিনেটলি মই দল হিচাপে আপোনালোকে ইয়াত যিখিনি আলোচনা কৰিছে মেহেদী আলম বৰাই যিখিনি কথা কৈছে মই দল হিচাপে চৰকাৰৰ প্ৰতিনিধি নলওঁ দলীয় প্ৰতিনিধি হিচাপে তাৰে মাজলৈকে লৈ যাম দ্বিতীয়তে আমি এটা কথা চিন্তা কৰিব লাগে যে সামগ্ৰিক উন্নয়নৰ
যিকোনো বিষয়তে ৰাজনীতিকৰণ কৰাতকৈ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত কিন্তু ভবাৰ সময় সমাগত নহ'লে কিন্তু আমি আজিৰ পৰা 69 বছৰ আগত যেতিয়া আমাৰ অসম যেনেকুৱা আছিল আজিও তাতে থাকি যাম গতিকে সময়ৰ পৰিৱৰ্তনৰ লগে লগে কিছু চিন্তাধাৰা পৰিৱৰ্তন কৰাৰ সময় আহিছে আৰু সেইকাৰণে আমি এটা কথা কওঁ যে সভ্যতাৰ যুঁজত কিন্তু এইবাৰ আমাৰ সময় সমাগত আমি কোনো ধৰণৰ কেতিয়াও কোনো ক্ষেত্ৰতে মাটি বেদখল হ'ব দিব নোৱাৰো সেই বিষয়সমূহত আমি যাম কিন্তু মূল্য বৃদ্ধি নিশ্চিতভাৱে সৰ্বসাধাৰণক জুৰুলা কৰিছে শাৰদীয় দুৰ্গোৎসৱলৈ মাজত দুটা দিন বাকী আছে তাৰ ক্ষেত্ৰত কিন্তু বজাৰত সেই উৎসাহ নাই বিভিন্নজনে কৈ আছে যে মূল্য বৃদ্ধিয়ে বেয়াকৈ জুৰুলা কৰিছে নিশ্চিতভাৱে কোভিড লকডাউন বা এই ধৰণৰ কোভিড পৰিস্থিতিৰ ফলত যি বেপাৰ বাণিজ্য হ'ব লাগে বা যি ধৰণৰ আয় হ'ব লাগে সেই আয় নাই কিন্তু এই যি মূল্য বৃদ্ধি আছে এই মূল্য বৃদ্ধিয়ে কিন্তু সৰ্বসাধাৰণক জুৰুলা কৰিছে চৰকাৰেও কথা ভাবিব লাগে যে সৰ্বসাধাৰণে যাতে এই মূল্য বৃদ্ধিৰ ফলত হাহাকাৰ কৰিব নালাগে কিন্তু চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাই কিন্তু সৰ্বসাধাৰণক অধিক জটিল পৰিস্থিতিলৈ লৈ যোৱাৰো সম্ভাৱনা নথকা বুলি একে এষাৰে ক'ব নোৱাৰি আজি এই বিশেষ অনুষ্ঠানত অহাৰ বাবে মই মেহদি আলম বৰা আৰু ডক্টৰ দেৱজিৎ মহন্ত আপোনালোক দুইজনকে ধন্যবাদ জনাইছোঁ আৰু টাইম মিটাৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মা বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ